নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰিজাবুল হুছেইন। ওয়েলকাম টু AU এডুকেশ্যন চেনেল। আজিৰ এই তৃতীয় নম্বৰ ভিডিঅ'লৈ তোমালোকক সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.2। 2.2 কি আছে? তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। প্ৰথম কুৱেশ্যনটো আছে x² - 2x - 8। মই ভিডিঅ' 2 নম্বৰ ভিডিঅ'ত পঢ়াইছিলোঁ যে এই বহুপদবোৰৰ শূন্য কেনেকৈ ওলায় আৰু ইয়াৰ মাজৰ সম্পৰ্ক কেনেকৈ উলিয়ায়। তো আজি আমি শিকিম 2.2ত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কেনেকৈ ওলায়। চোৱা, ইয়াত কি আছে? x² - 2x - 8। এই x² লগত কি আছে? চোৱা, x² লগত একো নাই মানে এক এটা আছে। এই এক দি আমি প্ৰথমে এই 8ক পূৰণ কৰিম। 8ক পূৰণ কৰিলে 8 হয়। এই 8ক আমি চুটি হৰণেৰে ভাঙিম। প্ৰথমে কি দিম? 2 দি চুটি হৰণ কৰিম। 2 × 4 = 8। 2 × 4 = 8। চোৱা, ইয়াত কি আছে? 2x। আমি মাইনাছ কৰিলে 2x পাব লাগিব, তেতিয়াহে শূন্যটো ওলাব। কাৰণ ইয়াত চোৱা, লাষ্টত কি আছে? মাইনাছ। গতিকে যোন দুটা সংখ্যাত আমি ভাঙিম 8টোক, সেই দুটা সংখ্যাক যদি মাইনাছ কৰোঁ, যদি মাজৰটো ওলাই, তেতিয়াহে শূন্যটো ওলাব। তো চোৱা, আমি কেনেকৈ লিখিম? x² মাইনাছ কিমান আছে? 4 - 2 লগত কি আছে? লগত x এটা আছে, x - 8। চোৱা, x² ইয়াত কি আছে? মাইনাছ। মাইনাছে প্লাছে কি হ'ব? মাইনাছ। লগত কি আছে? x আছে। এই xটো, এই 4টো এবাৰ গৈ x ৰ লগত পূৰণ হ'ব। কিমান হ'ব? 4x। ইয়াত আছে মাইনাছ, ইয়াতো আছে মাইনাছ। মাইনাছে মাইনাছে কি হ'ব? প্লাছ হ'ব। মাইনাছে মাইনাছে প্লাছ। চ' 2 হ'ব। 2টো আকৌ এবাৰ x ৰ লগত গৈ পূৰণ হ'ব। কিমান হ'ব? 2x। পিছত লাষ্টত কি আছে? -8। এতিয়া চোৱা, এতিয়া কি কৰিম? এতিয়া এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কমন ল'ম। ইয়াত কমন কি আছে? ইয়াত আছে x² - 4x। চোৱা, কমন আছে x ব্ৰেকেট। পিছত ইয়াৰ পৰা এটা x আহি গ'ল আৰু এটা x আছে, কাৰণ ইয়াত x² আছিল। x² মানে দুটা x, জানাই তোমালোকে। x² মাইনাছ আছে মাইনাছ। চোৱা, ইয়াত আছে 4x। 4x ৰ পৰা এটা x আহি গ'ল, গতিকে কি আছে? গতিকে 4 আছে। ইয়াত হ'ব 4। ইয়াত আছে প্লাছ। ইয়াত চোৱা, ইয়াত আছে 2x - 8। চ' কমন কি আহিব? কমন 2 আহিব। 2 কি আছে? 2 আহি গ'ল, গতিকে কি আছে? x আছে, x। মাইনাছ আছে মাইনাছ। 2 8ত কিমান বাৰ যাব? 2 8ত 4 বাৰ যাব, গতিকে ইয়াত 4 বহাই দিম। এতিয়া চোৱা, ব্ৰেকেটৰ বাহিৰত কি আছে সেইকেইটা আগতে লিখিম আমি। x + 2। পিছত এই দুটা ব্ৰেকেটৰ দুটা চেম থাকিলে আমি এটা লিখো, গতিকে x - 4। এতিয়া শূন্যকেইটা কেনেকৈ ওলায়? এটা কি আছে? x + 2 = 0। xটো যদি আমি ৰাখি দিওঁ, প্লাছৰ 2টো ইকুৱেলৰ সেইফালে লৈ গ'লে কি হয়? -2 হৈ যায়। -2। আৰু এটা কি আছে? x - 4 = 0। xটো ৰাখি দিলে যদি -4টো ইকুৱেলৰ সেইফালে লৈ যায়, তেতিয়া কি হয়? প্লাছে হৈ যায়। তো 4। এটা শূন্য কি ওলাইছে? এটা শূন্য -2 ওলাইছে আৰু এটা +4 ওলাইছে। গতিকে এতিয়া শূন্য দুটা ওলাইছে। এতিয়া আমি কি ওলাম? শূন্য দুটাৰ মাজৰ সমষ্টি আৰু গুণফল ওলাম। সেইটো হৈছে শূন্য দুটাৰ সম্পৰ্ক। সমষ্টি কি? শূন্য দুটা কিহেৰে ডিন'ট কৰে? শূন্যকেইটাক আলফা বিটা, যদি দ্বিঘাত থাকে তেতিয়াহ'লে আলফা বিটা, আৰু যদি ত্ৰিঘাত থাকে তেতিয়াহ'লে গামালৈকে যায়। শূন্যকেইটাক আলফা বিটা গামা দি ডিন'ট কৰে। তো এতিয়া শূন্য দুটাৰ সমষ্টি মানে যোগফল। তো সেইকাৰণে আলফা প্লাছ বিটা, আলফা প্লাছ বিটা মাইনাছ b/a। আমাৰ শূন্যটো কি ওলাইছিলে? শূন্যটো আছিলে, এটা আছিলে -2 আৰু এটা আছিলে +4। -2
প্লাছৰ 4 ইকুৱেল কিমান ওলাইছে 2 তো এতিয়া চোৱা এতিয়া আমি এনেকৈ লিখিব পাৰো এনেকৈ লিখি এইটো চোৱা এইটো হৈছে কিহৰ হহক এইটো হৈছে x ৰ হহক এইটো হৈছে x ৰ হহক আৰু এই 1 টো কাৰ হহক 1 টো হৈছে x স্কয়াৰৰ হহক x স্কয়াৰৰ হহক এতিয়া আমি উলিয়াম শূন্য দুটাৰ গুণফল শূন্য দুটা কি আলফা বিটা শূন্য দুটা কি আছে এটা আছে -2 আৰু এটা আছে +4 গুণফল মানে জানাই পূৰণ কৰা গতিকে কি হ'ব ইকুৱেল কি হ'ব 2 4 গুণ 8 -8 হ'ব গুণফল মানে c/a ইয়াত কি আছে 8 -8 8ৰ তলত কিমান আছে 1 এটা থাকে জানাই প্ৰতিটো সংখ্যাৰ তলত 1 এটা থাকে এইটো হৈছে শূন্য দুটাৰ গুণফল এইটো 8 টো কাৰ 8 টো হৈছে এটা ধ্ৰুৱক পদ আৰু 1 টো জানাই 1 টো হৈছে x স্কয়াৰৰ হহক x স্কয়াৰৰ হহক এতিয়া দ্বিতীয় নম্বৰৰ প্ৰশ্নলৈ মন কৰা তোমালোকে মোৰ কথাখিনি ভালকে বুজি পাই আছে না নাই মই কৰোৱা অংকবিলাক তোমালোকে ভালকে বুজি পাই আছে না নাই তোমালোকে কমেন্টত জনাবা যে কোনখিনি বুজি পোৱা নাই আৰু বুজি যদি পাই আছা তেনেহলে হেতু কমেন্ট কৰি জনাবা যে স্যাৰ বুজি পাই আছো এতিয়া দ্বিতীয় নম্বৰ প্ৰশ্নলৈ মন কৰা কি আছে 4x² - 4x + 1 এইটো সেম মেথডতে আমি উলিয়াম সেম মেথড কি আছিল ফাৰ্স্টত যোনটো x² ৰ লগত যোনটো হহক আছে এই হহকটো দি লাষ্টৰ এই সংখ্যাটোক ধ্ৰুৱক পদটোক আমি কি কৰো ফাৰ্স্টে পূৰণ মাৰো 4 * 4 এইটো সবেই জানে তোমালোকে জানা গতিকে এই 4টোক আমি ছুটি হৰণৰে ভাঙিম ছুটি হৰণে এনেকৈ ভাঙিম যাতে প্লাস কৰিলে 4x ওলাই কিয় প্লাস কৰি 4x ওলাই মাইনাসও কৰিব পাৰো ন 4x প্লাস কৰিলে 4x ওলোৱাৰ কাৰণটো হৈছে লাষ্টত চাব লাগিব কি আছে লাষ্টত প্লাস আছে গতিকে আমি প্লাস কৰিহে 4x টো ওলাব লাগিব চোৱা এতিয়া 4x ক ছুটি হৰণে ভাঙিম ফাৰ্স্টত কি কৰিম আমি 2 এৰ ছুটি হৰণ মাৰিম 2 এৰ ছুটি হৰণ মাৰিলে 2 2 গুণ 4 চোৱা 2 2 প্লাস কৰিলে 4 হৈ যায় গতিকে মিলিছে সো আমি কেনেকৈ লিখিম চোৱা এতিয়া আমি লিখিম 4x² মাইনাস আছে মাইনাস 2 + 2 লগতে x আছে x টো ব্ৰেকেটৰ বাহিৰত লিখিম যেতিয়া তোমালোকে মোৰ লগত অংককেইটা কৰি এক্সপাৰ্ট হৈ যাবা তেতিয়া এই লাইনটো নিলিখিলে হ'ব ডাইৰেক্ট নেক্সট লাইন লিখিব পাৰিবা আৰু মই গোটেই সিলেবাস কৰাৰ পিছত তোমালোকে এনেকুৱা এটা শৰ্ট টাৰ্ম শিকাই দিম বহুপদটো চোৱাৰ পিছতে তোমালোকে শূন্য কি হয় গম পাই যাবা +1 এতিয়া চোৱা এতিয়া কেনেকৈ লিখিম 4x² মাইনাসে প্লাসে কি হয় মাইনাসে প্লাসে মাইনাস হয় গতিকে -2 2 এবাৰ x ৰ লগত পূৰণ হ'ব 2x হ'ব মাইনাসে প্লাসে মাইনাস এটো 2 x ৰ লগত পূৰণ হ'ব 2x হ'ব লাষ্টত কি আছে 1 আছে এটো সেম লিখিম এতিয়া চোৱা এতিয়া নেক্সট কামটো কি নেক্সট কামটো আমাৰ হৈছে কমন লোৱা কমন কেনেকৈ লম আমি এই দুটাৰ পৰা এবাৰ কমন লম এই দুটাৰ পৰা এবাৰ কমন লম চোৱা এই দুটাৰ পৰা কমন কি আহি আছে ইয়াত 2x আছে ইয়াত 4x² আছে গতিকে আমাৰ কমন কি আহিব আমাৰ কমন 2x আহিব 2x ইয়াত 2x আহি গৈছে গতিকে 4 পৰা 2 আহি গৈছে আৰু x² পৰা এটা x আহি গৈছে কিমান আছে আৰু আছে 2x আৰু এই 2x টো সিধা ইয়াত আহি গল ন গতিকে কি আছে একো নাই মানে এক এটা আছে মাইনাস আছে মাইনাস দিম 1 দিম এটো চোৱা ইয়াৰ পৰা একো কমন নাহে যেতিয়া একো কমন নাহিব তেতিয়া আমি কি লম তেতিয়া 1 লম তেতিয়া 1 টো প্লাস লম নে মাইনাস লম হেতু চাব লাগিব ইয়াৰ আগত কি আছে ইয়াৰ আগত মাইনাস আছে সেই কাৰণে আমি মাইনাসৰ 1 লম মাইনাসৰ 1 যেতিয়া কমন লম তেতিয়া এটো চোৱা মাইনাসে কি হ'ব প্লাস হ'ব প্লাসৰ 2x মাইনাসে প্লাসে কি হ'ব মাইনাস -1 দেখো দুটা ব্র্যাকেট মিলি গল যেতিয়া আমাৰ দুটা ব্র্যাকেট মিলি যায় তেতিয়া আমি এটো ভাবিলো যে অংকটো হৈ গল মানে আধা সম্পূৰ্ণ হৈ গল 90% হৈ গল এতিয়া চোৱা এই ব্র্যাকেটৰ বাহিৰত যি দুটা আছে সেই দুটাক আমি লিখিম
কেনেকৈ লিখিম 2x minus 1 দুটা ব্ৰেকেটৰ পৰা আমি এটা ব্ৰেকেট লিখিম এটা ব্ৰেকেট হ'ব 2x minus 1 সেম ওলাইছে গতিকে শূন্য দুটো সেমে ওলাব এতিয়া চোৱা কি দিয়া আছে 2x minus 1 2x minus 1 দুটা সেম দিয়া আছে গতিকে শূন্য সেমে ওলাব কিমান ওলাব 2x minus 1 equal 0 ইয়াত যদি 2x ৰাখি দিও আৰু মাইনাসৰ 2 ইকুৱেলৰ হেফালে লৈ গলে কি হয় প্লাসৰ হৈ যায় এটা তোমালোকে জানাই প্লাসৰ হৈ যায় এতিয়া আমি কি কৰিম এবাৰ x টো ৰাখি দিম x টো ৰাখি যোনটো 2 আছে এটো ইকুৱেলৰ হেফালে যাম 2 টো x ৰ লগত পূৰণ হৈ আছে যেতিয়া ইকুৱেলৰ হেফালে যাব পূৰণ হলে ইকুৱেলৰ হেফালে গলে হৰণ হৈ যায় সো মই তোমালোকে বস্তুখিনি একদম গ্ৰাউন্ড লেভেলৰ পৰা বুজাই আছো যোনখিনি অলপ টপাৰ হয় হিয়তৰ তাত লাগিব কি সৰু বস্তু বুজাই আছে মই তোমালোকে একদম 0 বুলি ভাবি বুজাই আছো এতিয়া কি হ'ব 1/2 ওলাইছে 1/2 ওলাইছে মানে এটো সেম ওলাব কাৰণ 2x - 1 1/2 ওলাইছে গতিকে হেতু শূন্য সেম ওলাব কিমান ওলাব 1/2 x ৰ ভ্যালু কিমান ওলাইছে এটা 1/2 আৰু এটা 1/2 এ ওলাইছে এতিয়া আমি উলিয়াম শূন্য দুটাৰ সমষ্টি মানে যোগ কৰা শূন্য দুটাৰ কি আছে এটা আছে 1/2 প্লাস কাৰণ সমষ্টি উলিয়াই আছো গতিকে প্লাস দিছো আৰু এটা আছে 1/2 এতিয়া চোৱা কিমান হ'ব ইয়াতো 1/2 আছে ইয়াতো 1/2 আছে তলত 2 আছে ইয়াতো 2 আছে গতিকে লসাগু কি আহিব 2 আহিব 2 2ত একবাৰ যাব 1 1 গুণ 1 সেম 2 2ত একবাৰ যাব 1 1 গুণ 1 কিমান ওলাইছে 1 ওলাইছে পইণ্টটো আমি b ৰ হহকটো পোৱা নাই b ৰ হহকটো পোৱাৰ কাৰণে আমি কি কৰিম এই 1 ৰ লগত ওপৰে তলে 4 দি পূৰণ মাৰিম মাল্টিপ্লাই কৰিম কিমান ওলাব 4/4 যেতিয়া আমি সমষ্টি ওলাও যোগফল ওলাও তেতিয়া কি হয় -b/a 4/4 মাইনাস কিয় মাইনাস দুটা কিয় দিছো আমাৰ যোনটো একচুয়াল ভ্যালুটো ওলাইছিলে হেতু ওলাইছিলে প্লাসত মাইনাস মানে প্লাস হৈ যাব সেই কাৰণে আমি এই ফৰ্মুলাটোৰ লগত মিলাবলৈ যোনটো -b/a আছে এটোৰ লগত মিলাবলৈ দুটা মাইনাস দিছো এৰিছো এটো হৈছে কাৰ হক এটো হৈছে হেৰি x ৰ হক আৰু এই চাৰিটো যোনটো হৈছে এটো হৈছে x স্কয়াৰ হক x স্কয়াৰ হক এতিয়া উলিয়াম শূন্য দুটাৰ গুণফল কি আছে শূন্য দুটা কি আছে এটা আছে 1/2 আৰু এটা আছে 1/2 গতিকে গুণফল মানে পূৰণ কৰা 2 2 গুণ 4 1 1 গুণ 1 চাৰিটো কাৰ হক চাৰিটো হৈছে x স্কয়াৰৰ হক আৰু একটো চোৱা একটো হৈছে ধ্ৰুবক পদ যোনটো লাষ্টত থাকে হেতু হৈছে ধ্ৰুবক পদ যাৰ লগত x y একো নাথাকে হেতু হৈছে ধ্ৰুবক পদ এটো হৈছে ধ্ৰুবক তোমালোকে 2 নম্বৰ অংকটো বুজি পাইছা নাই যদি বুজি পোৱা নাই তেতিয়ালৈকে তোমালোকে এটা কমেন্ট কৰি জনাবা যে স্যাৰ বুজি পোৱা নাই যে স্যাৰ আৰু পৃথকে বুজাক আৰু দুনিয়াকে স্যাৰ আৰু লাহেকে বুজাক বেছি স্পিড হৈ গল বা বেছি স্লো হৈ গল তোমালোকে এটা কমেন্ট কৰি জনাবা এতিয়া চোৱা এতিয়া 3 নম্বৰ অংকত কি দিয়া আছে 6x² - 3 - 7x এটো চোৱা এটো অৰ্ডাৰটোৱে ভুল দিয়া আছে আমি কি শিকিছিলো যে দ্বিঘাত বহুপদৰ অৰ্ডাৰটো কেনেকৈ থাকে কোৱাড্ৰিক ফৰ্মটো কেনে থাকে ax² + bx + 7 ফাৰ্স্টত x² হ'ব দ্বিঘাত যেহেতু হেগান x² হ'ব পিছত কি হ'ব পিছত x হ'ব পিছত যোনটো হেৰি আছে ধ্ৰুবক পদটো আছে হেতু লাষ্টত হ'ব এটো চোৱা এটো কি দিয়া আছে ধ্ৰুবক পদটো মাজতে দিয়া আছে গতিকে আমি ফাৰ্স্টত এটো হজাব লাগিব কেনেকৈ হজাম আমি একদম ইজি 6x² - 7x - 3 এতিয়া চোৱা এটো এতিয়া অৰ্ডাৰটো মিলিছে এই ফৰ্মতে মিলিছে এতিয়া কি কৰিম আমি সেম একে কৰিম আমি এই এটুক দি এটুক ফাৰ্স্টত পূৰণ কৰিম পিছত সেই পূৰণ ফলটোক আমি ছুটি হৰণেৰে ভাঙিম এনেকে ভাঙিম যাতে মাইনাস কৰিলে 7x হয় কিয় মাইনাস কৰিলে 7x হ'ব প্লাসও কৰিব পাৰো কাৰণ চোৱা এটো লাষ্টত কি আছে মই কৈছিলো যে লাষ্টত চাবা তোমালোকে লাষ্টত কি আছে লাষ্টত মাইনাস আছে সেই কাৰণে আমি মাইনাস কৰিম মাইনাস কৰি 7x পাব লাগিব এতিয়া চোৱা কিমান আছে 3 পূৰণ 6 এই 6 দি 3 পূৰণ মাৰিম 6 3 গুণ কিমান 18 এই 18ক আমি ছুটি 18 এই 18টোক আমি এনেকে ভাঙিম যাতে মাইনাস কৰিলে 7 হয়
ফাৰ্ষ্টত 2 দি চাম 2 9 গুণ 18 9 পৰা যদি 2 মাইনাস কৰো 7 একদম মিলি গল তো এতিয়া কেনেকৈ লিখিম আমি এই বস্তুটো 6x² মাইনাস ব্ৰেকেট দিম ব্ৰেকেট 9 মাইনাস 2 লগত x আছে x টো ব্ৰেকেটৰ বাহিৰত লিখিম x মাইনাস 3 এতিয়া চোৱা এতিয়া 6x² সেম লিখিম এটো মাইনাস আছে চোৱা ইয়াত মাইনাস আছে ইয়াত 9 ৰ আগত প্লাস আছে মাইনাসে প্লাসে কিমান হ'ব মাইনাস এই 9 টো এবাৰ x ৰ লগত পূৰণ হ'ব 9x হ'ব এই মাইনাসে পূৰণ হৈ কিমান হ'ব মাইনাসে প্লাস কিমান হ'ব 2 2 টো আকৌ এবাৰ x ৰ লগত পূৰণ হ'ব 2x লাষ্টত কি আছে -3 এতিয়া কি কৰিম নেক্সট স্টেপটো আমাৰ কি আছে নেক্সট স্টেপটো আছিল কমন লোৱা এতিয়া আমি এই দুটাৰ পৰা কি কৰিম কমন লম এই দুটাৰ পৰা কমন কি আহিব চোৱা এই দুটাৰ পৰা ফাৰ্ষ্টত কমন লম সেকেন্ড এই দুটাৰ পৰা এই ফাৰ্ষ্টত এই দুটাৰ পৰা কমন কি আহিব 3 আহিব আৰু x আহিব চোৱা 3 দি এই এটুকু কাটিব পাৰি 6 কো কাটিব 9 কো কাটিব পাৰি সেই কাৰণে 3x আহিব ইয়াতো x আছে ইয়াতো x আছে 3x আহিব চোৱা 3 6 কেইবাৰ যায় 3 6 2 বাৰ যায় 2 আৰু ইয়াৰ পৰা x ইয়াত x² আছিল এটা x আমি লৈ আহিলো কমন হিচাপে গতিকে কি আছে গতিকে অনলি এটা x আছে ইয়াত মাইনাস আছে মাইনাস 3 9 কেইবাৰ যায় 3 9 3 বাৰ যায় 3 3 গুণ 9 সেই কাৰণে 3 আহিব ইয়াত x আহা নাই ইয়াত কিয় x আহা নাই ইয়াত 9 লগত এটা x আছিল আমি এটা x কমন হিচাপে লৈ আহিলো সেই কাৰণে ইয়াত x আহা নাই সেই কাৰণে অনলি ইয়াত 3 আছে ইয়াত কি আছে প্লাস ইয়াত আহিব প্লাস চোৱা ইয়াৰ পৰা কি কমন আহিব ইয়াত কমন একো নাই মই ইয়াৰ আগত অংকটোত কৈছিলো যেতিয়া কমন একো নাথাকে তেতিয়া কমন হিচাপে 1 আহে এতিয়া চোৱা 1 টো ইয়াৰ আগত মাইনাসত আহিছিলে কাৰণ ইয়াৰ আগত কি আছিল মাইনাসৰ আছিল এতিয়া ইয়াৰ আগত কি আছে প্লাসৰ আছে গতিকে 1 টো কমন হিচাপে প্লাসৰ 1 আহিব এতিয়া চোৱা আমি প্লাসৰ 1 লিখিম প্লাসৰ 1 লিখিলে এটো চোৱা 1 2 গুণ 2 লগত x আছে x প্লাসে মাইনাসে মাইনাস মাইনাস 1 3 গুণ 3 3 আছে এতিয়া চোৱা এটো ব্ৰেকেট মিলি গল মই কৈছিলো যে যদি এই দুটা ব্ৰেকেট আমাৰ মিলি যায় তেতিয়া অংকটো মানে আমাৰ 90% শুদ্ধ হৈছে বুলি ক'ব পাৰি একদম 90% মানে এইখিনিলৈকে শুদ্ধ হৈছে তোমালোকে জানিলো এইখিনিলৈকে শুদ্ধ হৈছে পিছত শূন্য ওলোৱাৰ স্টেপটো বাকি ৰৈ গল এতিয়া চোৱা যোনটো ব্ৰেকেটৰ বাহিৰত আছে হেইটোটাক আমি একেলগে লিখিম আৰু এই দুটা ব্ৰেকেটৰ পৰা এটা ব্ৰেকেট লিখিম এতিয়া 3x + 1 আৰু এটা কি আছে দুটা ব্ৰেকেটৰ পৰা এটা ব্ৰেকেট লিখিম 2x - 3 এতিয়া তোমালোকে বুজি পাই আছে না নাই যদি বুজি পোৱা নাই মই বাৰে বাৰে কৈ আছো প্লিজ তোমালোকে কমেন্ট এটা দি জনাবা যে স্যাৰ আৰু লাহে লাহে কৰাক বা আৰু স্পিডত কৰাক যে স্যাৰ আমি ইমান সৰু সৰু ক্যালকুলেশন খিনি বুজি পাও গতিকে আপুনি ইমান সৰু স্টেপ খিনি কৰাব নালাগে আপুনি অলপ এডভান্স কে কৰাক এতিয়া চোৱা আমি শূন্য দুটা উলাম কি পাইছো আমি 3x + 1 আৰু এটা পাইছো 2x - 3 সো এতিয়া 3x + 1 3x মই কৈছিলো যে 3x টো ইকুৱেলৰ এফালে ৰাখি দিম আৰু প্লাসৰ 1 টো আছে যে এটো ইকুৱেলৰ হেফালে লৈ যাম ইকুৱেলৰ হেফালে লৈ গলে মই ইয়াৰ আগতো কৈছো এতিয়াও কৈ আছো ইকুৱেলৰ হেফালে যদি লৈ যাও প্লাসৰ সংখ্যা তেতিয়া মাইনাস হৈ যায় এটা মাইনাস হৈ যাব এতিয়া কি কৰিম এই x টো ৰাখি দিম x টো ৰাখি দিলে 3 টো x ৰ লগত পূৰণ হৈ আছে যেতিয়া এটা সংখ্যা পূৰণ হৈ থাকে ইকুৱেলৰ এইফালে ইকুৱেলৰ হেফালে লৈ গলে সেই সংখ্যাটো হৰণ হৈ যায় গতিকে -1/3 হ'ব এটা শূন্য কি ওলাইছে -1/3 আৰু এটা শূন্য উলিয়াম আমি আৰু এটা শূন্য কি দিয়া আছে 2x - 3 0 এতিয়া চোৱা 2x ৰাখি দিম যেতিয়া আমি মাইনাসৰ সংখ্যা এটা ইকুৱেলৰ হেফালে লৈ যাম তেতিয়া কি হয় প্লাসৰ হৈ যায় 3 হ'ব x ইয়াত 2x পূৰণ হৈ আছে গতিকে ইকুৱেলৰ হেফালে লৈ যাম কি মান হ'ব 2/3 হৰণ হৈ যাব এটা শূন্য ওলাইছে -1/3 আৰু এটা শূন্য ওলাইছে 3/2 এতিয়া চোৱা এই শূন্য দুটা আমি উলিয়াম সমষ্টি আৰু গুণফল শূন্য দুটা সমষ্টি শূন্য দুটা কি দি আছে এটা -1/3 দি আছে আৰু এটা দি আছে 3/2 এতিয়া সমষ্টি ওলাম সমষ্টি মানে যোগ কৰা এতিয়া চোৱা এই দুটাৰ পৰা লসাগু কি আহিব লসাগু আহিব এই দুটাৰ পৰা 6 আহিব যদি কাৰোবাৰ লসাগুটো প্ৰবলেম আছে তেতিয়া এটা কমেন্ট কৰিবা মই লসাগু কাৰণে এটা এক্সট্ৰা ক্লাস লম এতিয়া চোৱা 6 আহিব এই 3 6 কেইবাৰ যাব 3 6 2 বাৰ যাব 2
1 গুণ 2 মাইনাসৰ 2 প্লাস আছে প্লাস 3 2 6 কেইবাৰ যাব 2 6 তিনিবাৰ যাব 3 3 গুণ 9 কিমান হৈছে প্লাসৰ 9 আৰু মাইনাসৰ 2 কিমান হৈছে প্লাসৰ 7 7/6 এতিয়া শূন্য দুটাৰ সমষ্টি ওলাইছে 7/6 7 শূন্য দুটাৰ সমষ্টি মানে আমি জানো ফৰ্মুলা মানে কি আহে -b/a এতিয়া চোৱা কিমান হ'ব -7 আৰু এটা ব্ৰেকেটৰ ভিতৰত -7 হ'ব 6 এটো চোৱা দুটা মাইনাস কিয় দিছো কাৰণ আমাৰ অৰিজিনাল ভ্যালু যোনটো ওলাইছে এটো প্লাসৰ ওলাইছিলে সেই কাৰণে এটা মাইনাস হৈছে যোনটো ফৰ্মুলাৰ পৰা আহিছে আলফা প্লাস বিটা কিমান আছিলে -b/a এটো মাইনাস যোনটো আহিছে এটো ফৰ্মুলাৰ পৰা আহিছে এটো সম সেই কাৰণে দুটা মাইনাস দিছো -7/6 এই 7/6 যোনটো আছে হেটো হৈছে x ৰ হহক আৰু 6 যোনটো আছে হেটো হৈছে x স্কয়াৰ হহক এটো চোৱা এতে কেনেকৈ লিখিম আমি x ৰ হহক আৰু 6 টো হৈছে x স্কয়াৰৰ হহক এতিয়া আমি উলিয়াম শূন্য দুটাৰ গুণফল এটা শূন্য কি আছিল এটা শূন্য আছিল মাইনাসৰ 1/3 আৰু এটা শূন্য আছিল 3/2 চোৱা 1/3 পূৰণ 3/2 কিমান হৈছে 2 3 গুণ 6 1 1 3 গুণ 3 মাইনাস আছিল মাইনাস হৈছে সেই কাৰণে এতিয়া চোৱা এতিয়া কি আছিল শূন্য দুটাৰ গুণফল কি আছিল c/a এটো 3 কাৰ হেৰে 3 হৈছে এটা দুবক পদ যাৰ লগত x y একো নাই তাক কি কও আমি দুবক পদ বুলি কও এতিয়া আছে ধ্ৰুবক পদ আৰু 6 টো কাৰ হক 6 টো হৈছে x স্কয়াৰ হক সো আমি লিখিম x স্কয়াৰ হক তোমালোকে মোৰ যদি অংকখিনি বুজি পাই আছা তেতিয়া প্লিজ এটা কমেন্ট কৰিবা কমেন্ট কৰি জনাবা যে তোমালোকে ভাল পাইছা না নাই মোৰ ক্লাসটো আজিৰ ক্লাস ইমানতে সমাপ্ত কৰিলো আকৌ আমি লগ পাম নতুন এটা ক্লাস লৈ টাটা বাই বাই